চৰকাৰী সকলো আঁচনি আনকি প্ৰয়োজনীয় বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত কৰি চৰকাৰে যোগান ধৰা একমাত্ৰ জল জীৱন মিছন আঁচনিখনে ঢুকি পোৱা নাই এখন গাঁও। গাঁওখনৰ বাসিন্দাসকলে আজি নৈ জানৰ দূষিত পানী খাই জীৱন নিৰ্বাহ কৰে, যাৰ ফলত গাঁওখনত সঘনাই দেখা দিয়ে বিভিন্ন বেমাৰ আজাৰে। গাঁওখনৰ সকলো পৰিয়াল কৃষিজীৱী দৰিদ্ৰ সীমাৰেখাৰ তলৰ বাসিন্দা যদিও এই পৰিয়ালসমূহে লাভ কৰা নাই চৰকাৰী আঁচনিসমূহ। এই অভিযোগ নাৰায়ণপুৰ ৰাজচক্ৰৰ অন্তৰ্গত ২ নং বৰনাহৰণি গাঁৱৰ ৰাইজৰ। অঞ্চলটোৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ লগত বহুবাৰ যোগাযোগ কৰিও সুফল পোৱা নাই। স্থানীয় ৰাইজে দাবী জনাইছে অনতি পলমে গাঁওখনত খোৱা পানীৰ ব্যৱস্থা কৰে যেন। চৰকাৰক আমাৰ অৰুণোদয় বুলিবলৈ আমি একো পোৱা নাই, ঘৰ দুৱাৰ বুলিবলৈ আমাৰ এই এলেকাটো একোৱে পোৱা নাই। আকৌ হেৰিয়া লেট্ৰিন বাথৰুমৰ কাৰণে আমি একো এটাই পোৱা নাই, কাৰণ খোৱা পানীকণো আমি বঞ্চিত হৈছোঁ। মানে আমাৰ দুই কাষে মানে চবেই পাইছে, কিন্তু আমাৰ এই জেগাকণে মানে চব ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা আমি বঞ্চিত হৈ আছোঁ। সেইদেখি আমি চৰকাৰ কৰ্তৃপক্ষক জনাইছোঁ যে আমাৰ এই চুকৰ কাৰণে বা আমাৰ এই অঞ্চলটোৰ কাৰণে আপোনালোকে অকণমান খোৱা পানী যোগান হওক, লেট্ৰিনেই হওক বা ঘৰ দুৱাই হওক, আপোনাৰ অৰুণোদয় হওক, চব ফালৰ পৰা আমি বঞ্চিত হৈ আছোঁ। সেই দেখি মানে আমি অনুৰোধ জনাইছোঁ আমাক যাতে অতি সোনকালে খোৱা পানী হওক, লেট্ৰিন হওক বা ঘৰ দুৱাই হওক, ৰাস্তা পদূলি হওক আমাক লাগে। পঞ্চায়তৰ পৰা অকল চাউলকেইটাহে আমাৰ পাওঁ, আমি একোৱে নহয়। পঞ্চায়তৰ চৰকাৰৰ ফালৰ পৰা আমি চাউলকেইটাহে পাওঁ, ৰেচন কাৰ্ডৰ চাউলকেইটা পাওঁ। তাৰপৰা আজিলৈকে ঘৰো নাই, লেট্ৰিনো নাই, ৰাস্তাও নাই, খোৱা পানী যোগানো নাই, একোৱেই নাই। সেইদিকে আমিবোৰ বৃদ্ধ হৈ আছোঁ, আমাৰ একো নাই। তলৰ চামটোতো ভাল হ'ব লাগিব, ভৱিষ্যত আছে, সৰু সৰু ল'ৰা ছোৱালী মানে ধৰক আগলৈ উঠি অহা। সেইদেখি মানে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাক এইকেইটা ব্যৱস্থা কৰি দিব লাগে। নং বৰনাহৰণি গাঁৱৰ এই পানীৰ বহুত অসুবিধা, কাৰণ এইকণ এই ওচৰৰ ৰাইজে সকলোৱে পানীখিনি পালেই। আমাৰ এইকণ ২ নং বৰনাহৰণি ৰাইজৰ পানীৰ কাৰণে অসুবিধা হোৱাৰ কাৰণে আমি বিধায়ক কৰ্তৃপক্ষক আমি যোগাযোগ বহুতো কৰিলোঁ, কিন্তু আবেদন নিবেদন কৰাৰ পাছতো আমি একো পানীৰ সুবিধা পোৱা নাই। সেইকাৰণে আমি সকলোৱে আজি এই আপোনালোকৰ ওচৰত পানীৰ ব্যৱস্থাটো, বিশুদ্ধ পানীটো পাবৰ কাৰণে আপোনালোকৰ ওচৰত জনাইছোঁ। আৰু আমি কাৰণ জানৰ পানী খাওঁ, আজিৰ যুগত এনেকৈ জানৰ পানী খাই থকা কোনো মানুহে নাই। তথাপিও আমি ইমানেই দুৰ্ভগীয়া যে 99% মানুহে মানে এই জানৰ পানী খায়ে আছে। গতিকে আমাৰ ওচৰ পাজৰে সকলোতে পানীটো দিয়া ব্যৱস্থাটো কৰিলে, আমি পানীটো পোৱা নাই। গতিকে সেইকাৰণে আমি বিধায়ক কৰ্তৃপক্ষক আমি কাটৰে অনুৰোধ কৰিছোঁ যে আমি পানীটো দিব লাগে। নাৰায়ণপুৰৰ পৰা ৰাজেন বৰুৱা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।